ৰাজ্য চৰকাৰে ঘোষণা কৰা 24 ঘণ্টাই ৰাজ্যত বিদ্যুৎ সেৱা থাকে বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে কৈছিলে প্ৰাকৃতিক দুৰ্যোগ নহলে 24 ঘণ্টাই বিদ্যুৎ সেৱা থাকে। কিন্তু সেই কথা কিমান দূৰ বাস্তৱ? এই কথা প্ৰতিপন্ন কৰিলে এগৰাকী মন্ত্ৰীয়ে সংবাদ মেল দি থকাৰ সময়তে। এবাৰ গোলাঘাটত সংবাদ মেল দি থাকোতে মন্ত্ৰী অজন্তা নেওগৰ সংবাদ মাধ্যমৰ আগত সম্বোধন কৰি থাকোতে হল এই অঘটন। হঠাৎ বিদ্যুৎ সেৱা কৰ্তন কৰা হল। আমি জনাই লব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ যি 24 ঘণ্টা বিদ্যুৎ সেৱাৰ কথা কৈ আহিছে মুখ্যমন্ত্ৰীয়ে, তেনে সময়তে এবাৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বিদ্যুৎ বিভাগে। মন্ত্ৰী অজন্তা নেওগে গোলাঘাটত এক সংবাদ মেল আয়োজন কৰিছিলে আৰু সংবাদ মেল আয়োজন কৰি থকাৰ সময়তে হঠাৎ বিদ্যুৎ নাইকিয়া হল বা বিদ্যুৎ গুচি গল, যাৰ বাবে অসুবিধাৰ সন্মুখীন হল মন্ত্ৰীগৰাকী, অস্বস্তিত পৰিল মন্ত্ৰীগৰাকী। আৰু ইয়াকে লৈ এতিয়া সামাজিক মাধ্যমত আৰম্ভ হৈছে বিশেষ ট্ৰল। আমি জনাই লব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। গোলাঘাটত মন্ত্ৰী অজন্তা নেওগে এক সংবাদ মেল দি থাকোতে হঠাৎ মাইক্ৰফোন বন্ধ হৈ গল, বিদ্যুৎ সেৱা কৰ্তন বা বিদ্যুৎ বন্ধ হৈ গল সেৱাৰ। তাৰ পাছতে এতিয়া অস্বস্তিত পৰিল মন্ত্ৰীগৰাকী। আমি প্ৰথমতে এম্বিয়েন্সৰ সহায়ত সেয়া দেখুৱাই ল'ব বিচাৰিছো। সংবাদ মেলত গোলাঘাট সম্পৰ্কীয় বিভিন্ন উন্নয়নৰ দিশসমূহ যেতিয়াই ক'বলৈ আৰম্ভ কৰিছিলে তেতিয়াই বিদ্যুৎ সেৱা বিচ্ছিন্ন হৈছিলে বা বিদ্যুৎ সেৱা কাট অফ হৈ গৈছিলে। তেনে সময়ত অস্বস্তিত পৰিছিলে মন্ত্ৰী অজন্তা নেওগ। আমি এম্বিয়েন্সৰ সহায়ত সেয়া দেখুৱাই ল'ব বিচাৰিছো। প্ৰথমে মডেলৰ অসমত এটা আইবিটো, তাত এটা আইবি প্ৰয়োজন আছিলে, সেইটো একদম বেয়া অৱস্থাত আছিলে। মই সুন্দৰকৈ এইটো ৰিপেয়াৰ কৰিলোঁ, মেৰামতি কৰি উলিয়ালোঁ। এইটো কি জেগা? এইটো কি দেৰগাঁও কনভেণ্ট। দেৰগাঁৱত আপোনালোকে জানিব যে মই ক'বলৈ পাই ভাল পাইছোঁ যে গোটেই অসমতে আজি জিলাবিলাকত চেণ্টাৰটো নিচিনা মেৰাপানী এটা আইবিটো, তাত এটা আইবি প্ৰয়োজন আছিলে, সেইটো একদম বেয়া অৱস্থাত আছিলে। মই সুন্দৰকৈ এইটো ৰিপেয়াৰ কৰিলোঁ, মেৰামতি কৰি উলিয়ালোঁ। এইটো কি জেগা? এইটো কি দেৰগাঁও কনভেণ্ট। দেৰগাঁৱত আপোনালোকে জানিব যে মই ক'বলৈ পাই ভাল পাইছোঁ যে গোটেই অসমতে আজি জিলাবিলাকত চেণ্টাৰটো নিচিনা বাকীখিনিও কাম চলি আছে। 55%, 26%, 30%। এতিয়া এইটো আগতে এইবাৰ ইয়াৰ দৃশ্য দেখুৱাই আছো। এনেদৰে মন্ত্ৰীগৰাকীয়ে সংবাদ মেল দি আছিলে গোলাঘাটৰ সন্দৰ্ভত, বিভিন্ন উন্নয়নৰ সন্দৰ্ভত কথা কৈ আছিলে মন্ত্ৰীগৰাকীয়ে। তেনে সময়তে হঠাৎ বিদ্যুৎ নোহোৱা হৈ গল আৰু ইয়াৰ বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ পাছতে এতিয়া অস্বস্তিত পৰিল মন্ত্ৰীগৰাকী। যি সময়ত মুখ্যমন্ত্ৰীয়ে কৈ আছে যদিহে প্ৰাকৃতিক দুৰ্যোগ বা প্ৰাকৃতিক কিবা অঘটন নহয় তেতিয়াহ'লে অসমত 24 ঘণ্টাই বিদ্যুৎ সেৱা থাকে। কিন্তু তেনেস্থলত হঠাৎ মন্ত্ৰীগৰাকীয়ে অৰ্থাৎ গোলাঘাটত মন্ত্ৰী অজন্তা নেওগে সংবাদ মেল দি থকাৰ সময়তে, সংবাদ মাধ্যমক সম্বোধন কৰি থকাৰ সময়তে হঠাৎ অন্ধকাৰ হৈ পৰিল আৰু লগে লগে অস্বস্তিত পৰিল মন্ত্ৰীগৰাকী। এয়াই মুখ্যমন্ত্ৰীৰ ঘোষণাৰ প্ৰকৃত স্বৰূপ নেকি বা ছবি নেকি? অৰ্থাৎ গোলাঘাটৰ উন্নয়নৰ সন্দৰ্ভত খতিয়ান দাঙি ধৰাৰ সময়তে হঠাৎ বিদ্যুৎ সেৱা বন্ধ হৈ যোৱাৰ সেই সামগ্ৰিক পৰিৱেশটো পুনৰ এম্বিয়েন্সৰ সহায়ত দেখুৱাই ল'ব বিচাৰিছোঁ। নিচিনা এটা আইবিটো, তাত এটা আইবি প্ৰয়োজন আছিলে, সেইটো একদম বেয়া অৱস্থাত আছিলে। মই সুন্দৰকৈ এইটো ৰিপেয়াৰ কৰিলোঁ, মেৰামতি কৰি উলিয়ালোঁ। এইটো কি জেগা? এইটো কি দেৰগাঁও কনভেণ্ট। দেৰগাঁৱত আপোনালোকে জানিব যে মই ক'বলৈ পাই ভাল পাইছোঁ যে গোটেই অসমতে আজি জিলাবিলাকত চেণ্টাৰটো নিচিনা মেৰাপানী এটা আইবিটো, তাত এটা আইবি প্ৰয়োজন আছিলে, সেইটো একদম বেয়া অৱস্থাত আছিলে। মই সুন্দৰকৈ এইটো ৰিপেয়াৰ কৰিলোঁ, মেৰামতি কৰি উলিয়ালোঁ। এইটো কি জেগা? এইটো কি দেৰগাঁও কনভেণ্ট। দেৰগাঁৱত আপোনালোকে জানিব যে মই ক'বলৈ পাই ভাল পাইছোঁ যে গোটেই অসমতে আজি জিলাবিলাকত চেণ্টাৰটো নিচিনা বাকীখিনিও কাম চলি আছে। 55%, 26%, 30%।
এতিয়া এইটো আগতে এইবাৰ আমি সম্পূৰ্ণ কৰিব পাৰিলোঁ আমাৰ কোৰ্ট বিল্ডিংটো নেক্সট এইটো মেৰাপানী এটা IB2 তাত এটা IB প্ৰয়োজন আছিলে সেইটো একদম বেয়া অৱস্থাত আছিলে মই সুন্দৰকৈ এইটো ৰিপেয়াৰ কৰিলোঁ মেৰামতি কৰি উলিয়ালোঁ এইটো কি জাগা এইটো কি দেৰগাঁও কনভেণ্ট দেৰগাঁৱত আপোনালোকে জানিব যে মই ক'বলৈ পাই ভাল পাইছোঁ যে গোটেই অসমতে আজি জিলাবিলাকত চেণ্টাৰটো নিচিনা মডেলৰ অসমত বহু জেগাতে হৈছে মই দেখিলোঁ ডিব্ৰুগড়ত হৈছে তিনিচুকীয়াত হৈছে বঙাইগাঁৱত হৈছে তাৰপিছত তেজপুৰত কনভেনশ্যন চেণ্টাৰ হৈছে দেৰগাঁৱতো আমাৰ পুলিচ ৰিজাৰ্ভত মেৰাপানী এটা IB2 তাত এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।